সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু শাস্ত্ৰলৈ আপোনালোকৰ সমস্যাসমূহ আমি ইতিমধ্যে লৈছো আৰু তাৰ পৰামৰ্শ আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই ইমান দিনে দি আহিছে সকলো সমস্যা সমাধান দিব প্ৰথমে অৰ্পণ দা আপোনাক ষ্টুডিঅ' মঞ্চলৈ স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো হয় অৰ্পণ দা আমি যেহেতু যোৱাটো খণ্ডতে আমি দৰ্শকসকলৰ বাবে কৈ থৈছিলো যে তেওঁলোকে যিসকল নতুনকৈ যুৱক যুৱতীয়ে বিশেষকৈ চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় আহিছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকক উদ্যমী কৰি তুলিবলৈ যিবিলাক আঁচনি ইতিমধ্যে চৰকাৰে লৈছে তেওঁলোকে নতুনকৈ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিবৰ বাবে নিজৰ ভৰিত থিয় দি সক্ষম হ'বলৈ তেনেধৰণে এটা প্ৰতিষ্ঠানসমূহ যিহেতু তেওঁলোকে খুলিব ক'ত কেনেধৰণে প্ৰতিটো অনুষ্ঠান বেলেগ প্ৰতিটো প্ৰতিষ্ঠানে বেলেগ বেলেগ যেহেতু এই ক্ষেত্ৰত আমাৰ বাস্তুৱে আমাক কিদৰে সহায় মানে এটা ষ্টাৰ্টআপ বিজনেছ যিখিনি কৰি আছে অকল দোকান সুকান বহুতে খুলিছে দোকানৰ কথা মই নহয় যেনে ফেক্টৰী কৰিছে ধৰক ফেব্ৰিকেশ্যন কৰিছে বহুতে মই দেখিছোঁ বেকাৰী খুলিছে তাৰপৰা আপোনাৰ ফেব্ৰিকেশ্যনৰ বাদ যিখিনি আমাৰ ইণ্ডাষ্ট্ৰী আপুনি কৰিছে কি কৰিলে ভাল হ'ব কেনেকৈ ধৰণে খুলিলে ভাল হ'ব বা যিখিনি খুলি থোৱা আছে যদি বাস্তুটো হৈছে কি কিটা শুধৰালে আপোনাৰ বাস্তুটো শুধৰি যাব সেইটো বুজাবলৈ চেষ্টা কৰে মই সেইকাৰণে যোৱা খণ্ডতে কথাটো কৈ দিছিলোঁ আজি আপোনালোক মই এইটো দুটা ফেক্টৰী আঁকি পেলাই বুজাবলৈ চেষ্টা কৰিম আজি মই আপোনালোকক এখন বৰ্ডত আঁকি এইটোৱে বুজাবলৈ চেষ্টা কৰিছোঁ ধৰি লওক এইটো এটা ফেক্টৰী এইটো এটা ফেক্টৰী উত্তৰ দক্ষিণ পূব পশ্চিম এইটো ফেক্টৰীটো উত্তৰ পূব দক্ষিণ পশ্চিম প্ৰথম মই এইফালৰ ফেক্টৰীটোৰ পৰা আৰম্ভ কৰোঁ আমি যদি নতুনকৈ এটা ফেক্টৰী খুলিবলৈ বিচাৰিছোঁ সদায় উত্তৰ আৰু দক্ষিণ এই এক্সিছত আমি দীঘলকৈ খুলিব লাগে এনেকৈ খুলিব লাগে ফেক্টৰীটো তেতিয়া আমাৰ বাস্তুসন্মত হয় আৰু লগতে ফেক্টৰী খুলিলে এটা কথা মন কৰিব নৰ্থ চাউথ এক্সিছত ফেক্টৰীটো খুলিব লাগে শ্লোপটো দক্ষিণৰ পৰা উত্তৰ বা পূবলৈ যাব লাগে মাটিৰ শ্লোপটো আৰু লগতে আমাৰ দৰ্জাখন মুখ্য দৰ্জাখন সদায় দক্ষিণত হ'লে দক্ষিণৰ মাজত হ'ব পূবত হ'লে পূবৰ মাজত হ'ব উত্তৰত হ'লে উত্তৰৰ মাজত হ'ব পশ্চিমত হ'লে পশ্চিমৰ মাজত হ'ব আৰু লগতে আমাৰ ফেক্টৰীত যিখিনি মেচিনেৰী বস্তু আছে মন কৰিব মেচিনেৰী বস্তু যেতিয়া আমি কাম আৰম্ভ হয় উত্তৰৰ পৰা এনেকৈ ক্লকৱাইজ কামখিনি হৈ যেন আমাৰ ফিনিচিং পাউডাৰটো ওলাই যায় এইটো কৰিলেও আমাৰ এটা ফেক্টৰী বাছু দুশ বা হাত সাৰি থকা যাব এতিয়া মই ক'লোঁ যে এইটো এনেকৈ বনালে ভাল হয় কিন্তু বহুতৰ যদি ফেক্টৰী বনাই থোৱা আছে যাৰ উত্তৰৰ পৰা দক্ষিণলৈ বনাই থোৱা নাই আমাৰ পূবৰ পৰা পশ্চিমলৈ বা পশ্চিমৰ পৰা পূবলৈ বনাই থোৱা আছে তেতিয়াতো আমি ফেক্টৰীটো ভাঙি পেলাব নোৱাৰোঁ সেই ফেক্টৰীটোত আমি কি কৰিব লাগিব আপোনাক এইটোতে বুজাই দিছোঁ বা এনেকৈও যদি খুলিবলগীয়া হয় আমি যদি পূবৰ পৰা পশ্চিমলৈ দীঘলকৈ এটা ফেক্টৰী খুলিলোঁ তেতিয়া আমাৰ এটা বাস্তুদোষ হয় সেইকাৰণে ভয় খাব নালাগে প্ৰথম কথা মই যিহেতুকে কৈছোঁ শ্লোপটো দক্ষিণৰ পৰা উত্তৰ বা পূবলৈ শ্লোপটো ডাউন হ'ব লাগে লগতে উত্তৰ আৰু দক্ষিণ আমাৰ পূবৰ পৰা পশ্চিমলৈ ফেক্টৰী খুলি আছোঁ না এই দক্ষিণৰ ফালে অলপ খিৰিকী খুলি দিব লাগে আৰু অপজিট ডাইৰেকশ্যনত উত্তৰৰ ফালেও কেইখনমান খিৰিকী খুলি দিব লাগে ডাঙৰ ডাঙৰকৈ তেতিয়া আমাৰ যিটো এই ফেক্টৰীটোত মই ক'লোঁ নৰ্থ চাউথ এক্সিছত এটা ফেক্টৰী ভাল আমি যদি এই ফেক্টৰীটোতো আমি দুখন এইফালে ডাঙৰ ডাঙৰ খিৰিকী উত্তৰৰ ফালে আৰু দক্ষিণৰ ফালে খুলিলেও তেতিয়া এই এক্সিছটো আপোনাৰ এটা কাম আহি যায় আৰু লগতে আপোনালোকে শ্লোপটো দক্ষিণৰ পৰা উত্তৰ বা পূবলৈ মেইনটেইন কৰক আৰু মই কোৱা ধৰণে আমাৰ কামৰ প্ৰচেছটো ক্লকৱাইজ এনেকৈ প্ৰথম বস্তু আহিলে উত্তৰত থাকিলে উত্তৰৰ পৰা গ'ল এনেকৈ আহিলে মেচিনেত সোমালে ওলালে ফিনিচিং প্ৰডাক্ট হৈ যেন ওলাই আহে আৰু সদায় দৰ্জাখন পূবৰ যদি হয় পূবৰ মাজত হ'ব পশ্চিমত যদি হয় পশ্চিমৰ মাজত হ'ব দক্ষিণত যদি হয় দক্ষিণৰ মাজত হয় উত্তৰৰ ফালে হ'লে উত্তৰৰ মাজত হ'ব এইকেইটা মেইনটেইন কৰিলে আমাৰ এটা ফেক্টৰী আমি নতুনকৈ ছেটআপ যদি আমি আৰম্ভ কৰোঁ বা আপোনালোকে আৰম্ভ কৰা আছে যদি বাস্তু ভুল হৈ আছে এইকেইটা কৰিলে আপোনালোকৰ ফেক্টৰীটো ভালকৈ চলিব অকল এইকেইটা বুলিয়ে নহয় ফেক্টৰীত লেণ্ড এনাৰ্জি কিছুমান কাম থাকে সেইটো হ'ল আমি গৈ চাব লাগে সেইবুলি আপুনি ক'ব নালাগে যে আমি যাব লাগিব কিন্তু চিম্পলি মই আপোনালোকক আজি এইটোৱে ক'লোঁ এই মই কোৱা কামকেইটা যদি আপোনালোকে কৰি লয় এটা এটা ফেক্টৰী সুকলমে চলি থাকিব ধন্যবাদ অৰ্পণ দা আপুনি ইমান সুন্দৰকৈ যুৱক যুৱতীসকলৰ বাবে কথাখিনি বুজাই দিছে তেওঁলোকে নিশ্চয় বুজি পাইছে আৰু তেওঁলোকৰ সহায়ক হ'ব বুলি আশা কৰিলোঁ অৰ্পণ দা আমি যিহেতু অনুষ্ঠানৰ প্ৰশ্নসমূহ ইতিমধ্যে লিখি ৰাখিছোঁ তেওঁলোকৰ বাবে লৈ আহিছোঁ প্ৰথমে অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ এগৰাকীয়ে লিখিছে যে ঘৰত তুলসী পুলি ক'ত ৰুব লাগে যদি তুলসী পুলি বেছিকৈ ঘৰত থাকে বেয়া হয় নেকি বাৰু জনাবচোন তুলসী পুলি বেছি হ'লে কোনো কথা নাই কিন্তু মন কৰিব তুলসী পুলি আমাৰ বেছি যদি হয় মানুহৰ ঘৰৰ নিগেটিভিটি বাঢ়ে কেলে আজি তুলসী পুলিত ভৰি লাগে খুব
মানে তুলসীত বহি লৈ মানে ধৰক ভগৱানৰ ফটো যদি আমি 10খন পৰি থাকে আমি জানো খোজকাঢ়ি যাব পাৰিম সেইকাৰণে তুলসীত ভৰিটো লাগিলে বেয়া আৰু যদি বেছিকৈ হৈছে সেইখিনি উঠাই পেলাই ভাল জেগাত ৰুই দিব লাগে আৰু তুলসী ভেটি ৰোৱাৰ আমাৰ সঠিক জেগাটো হ'ল আমাৰ ঘৰৰ উত্তৰ পূব দিশটো আৰু পূবলৈকে উত্তৰ পূব বা পূবলৈকে আমাৰ ঘৰটো স্বাস্থ্যৰ দিশ আৰু সদায় যাতে তুলসী বহুত স্বাস্থ্যৰ ভাল গুণ আছে সেইকাৰণে আমি তুলসী পুলি এটা আমাৰ মেডিচিন প্লেণ্ট বুলি ক'ব পাৰোঁ আৰু যেতিয়া পূজাত আমাক তুলসী লাগে সেইকাৰণে আমাৰ উত্তৰ পূব বা পূবলৈ আমি যদি তুলসী ভেটি এটা ৰাখিব পাৰোঁ বা আমি যদি ফ্লেটত থাকোঁ সৰু টাব এটাতো যদি আমি তুলসী পুলি এটা উত্তৰ পূব বা পূবলৈ ৰাখিব পাৰোঁ তেতিয়া খুব ভাল হয় আৰু ঘৰত যদি আপোনালোকৰ তুলসী পুলি বাঢ়িছে সেইখিনি কেতিয়াও কাটি পেলাব নালাগে ধুনীয়াকৈ উঘালি বা নি পেলাই এটা ভাল জেগাত স্থাপিত কৰি দিব লাগে সেইটোৱে কথা আপোনাৰ যিহেতু প্ৰত্যেকৰে ঘৰত আগফালটো পূব দিশ নপৰে বা পিছফাল এতিয়া কথাটো হ'ল কি আপুনি মোৰ ঘৰলৈ গ'লে গম পাব মোৰ ঘৰটো দক্ষিণমুখী মই পূব আৰু উত্তৰ পূবৰ ফালে পিছফালে মই তুলসী ভেটি ৰাখিছোঁ আৰু যোনদিনাখন আমাৰ ঘৰত যদি আমাৰ তুলসী পূজা কৰিব লাগে বা হেৰি আমাৰ পূজা পাতল সদায় পিছফালে কৰোঁ কাৰণ কেলে আগফালে যে কৰিব লাগিব কোনো কথা নাই সঠিক দিশত আমি এইটো কাম কৰোঁ ধন্যবাদ অৰ্পণ দা আজি আহিছোঁ অনুষ্ঠানৰ দ্বিতীয়টো প্ৰশ্নলৈ প্ৰশ্নটো অলপ দীঘলীয়া মানুহগৰাকীয়ে যথেষ্ট দীঘলকৈ লিখিছে তাৰ সমাধান দিবলৈ চেষ্টা কৰিম লিখিছে মই তেওঁৰ নামটো ল'বলৈ শুনিছোঁ হয় নমস্কাৰ আপোনালোক দুয়োকে নমস্কাৰ জনাইছোঁ মোৰ ডাঙৰ ছোৱালীজনী বয়স 13 বছৰ তাই গাভৰু হোৱা এবছৰ হ'ল গাভৰু হোৱাৰ 2-3 মাহৰ আগৰে পৰা তাই এনেকুৱা হৈছে যে কাৰো কথা নুশুনে একো নামানে খং ৰাগ বেছি আমি পৰিয়ালটোত মানুহ 4জন 3জনক তাই দেখিবই নোৱাৰে আগত সন্মুখত ওলালে তাই খং উঠে পঢ়া শুনা ভালদৰে নকৰে পঢ়িব ক'লে মোক যি টি কয় খং কৰে অকণমান পঢ়িব বহিলে পশ্চিমমুৱাকৈ বহি পঢ়ে মই পূবমুৱাকৈ পঢ়িব লাগে বুলি ক'লে মোৰ মুখে মুখে তৰ্ক কৰে মোক আজি 1 বছৰমান হ'ল মা বুলি নামাতা মোক দেখিলে তাই হেনো ঘিণ লাগে আৰু বহুত সমস্যাত ভুগি আছোঁ মই কি কৰোঁ উপায় পোৱা নাই মই তাইক ভাল নামেৰে মাতিলেও তাই বহুত খং উঠে কিছুমান নকৰিবলগীয়া কাম কৰে আজি এবছৰমানৰ পৰা তাই ৰাতি 9-10 বজাত গা মূৰ ধুৱে দিনত ধুব ক'লে নুধুৱে একো কথা নুশুনে কি কৰিম বাৰু উপায় এটা দিব বুলি আশা ৰাখিলোঁ ঠিক আছে প্ৰথম কথা মই বেয়া বুলি কোৱা নাই যে তাই কিবা ৰোগী বুলি কোৱা নাই প্ৰথম মোৰ মতে বাস্তুটো কৰাৰ আগত কোনোবা এজন ভাল ডাক্তৰৰ লগতো কথা এইবোৰ যেনেকৈ আমাৰ জ্বৰ পানী লগা লাগে দাঁতৰ বিষ হয় এইবোৰ এটা ধৰণৰ ৰোগ বেমাৰ বুলি ক'ব পাৰে এইটো লুকুৱাই থোৱা কথা নহয় এইটো আমি প্ৰথম বাস্তু কৰাৰ আগতে মই সকলোকে কওঁ যদি কাৰোবাৰ ঘৰত কিবা বেমাৰ হৈছে বা কিবা হেৰি হৈছে আমি প্ৰথমতে এজন ডক্তৰৰ পৰামৰ্শ ল'ব লাগে প্ৰথমতে বাইদেউ মই আপোনাক কৈছোঁ আপুনি প্ৰথমতে এজন ডক্তৰৰ পৰামৰ্শ লওক তাৰ পাছত মই আজি কৈছোঁ কি কিটা কৰিলে আপোনালোকে ভাল হয় প্ৰথম কথা গোটেই ঘৰখন আপোনালোকে যিহেতুকে ইমান দিনে ভুগি আছে আপোনালোকে প্ৰথমতে ঘৰখন এবাৰ গোটেই ৰুমবোৰ ভিতৰখিনি বগা ৰং কৰক আৰু উত্তৰ পূব বা পূবলৈ যদি আপোনালোকৰ ৰুম খালী আছে ছোৱালীগৰাকীক তাত শুবলৈ দিয়ক শুওঁতে না দক্ষিণ ফালে মূৰ কৰি শুব না পূব ফালে মূৰ কৰি শুব আৰু লগতে মই আমাৰ আপোনালোকৰ ধৰ্ম বা আমি যি ধৰ্মতে যদি বোলে আমি খ্ৰীষ্টিয়ান মানুহ বা মই মুছলিমেই হওক বা যি ধৰ্মৰ যি এভাগ পূজা কৰিব লাগে বা আপোনালোকে কৰ্ম কৰিব লাগে তেনেকুৱা কৰ্ম এভাগো লগতে কৰক কাৰণ কেলৈ আমি অকল বাস্তু কৰিলেই নহ'ব আমি ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব বাস্তু কৰিব লাগিব আৰু লগতে আমি আমাৰ ইষ্ট দেৱতা আমাৰ দেৱতাৰ আশীৰ্বাদ ল'ব লাগিব মোৰ মতে আপোনালোকে এইকেইটা কৰক আৰু এজন ডক্তৰৰ পৰামৰ্শ লওক মই কোৱা বাস্তুৰ যিকেইটা উপায় কৈছোঁ একো নাই ঘৰখন এবাৰ বগা ৰং কৰক ঘৰৰ উত্তৰ পূবত যদি ৰুম খালী আছে তাত শুবলৈ দিয়ক নহবা পূবত যদি আছে তাত শুবলৈ দিয়ক আৰু লগতে আপোনালোকে ঘৰত এটা শুভ কৰ্ম এভাগ পাতক মানুহ মাতি চাহ তাহ খুৱাওক মানুহ এটা লাগে ব্লেছিংছো লাগে আৰু লগতে মই আপোনালোকে এটা কওঁ আপোনালোকে পৰিয়ালৰ 4জন সদস্য বুলি কৈছে 4জন সদস্যৰ এখন ফটো তুলিব একেলগে কাৰো মুখত যে খং নাথাকে হাঁহিমুখীয়া যদি 4জনৰ এখন ফটো আমি ফ্ৰেমিং গোল্ডেন ফ্ৰেম কৰি পেলাই দক্ষিণ পশ্চিমত লগাব পাৰোঁ তেতিয়া আমাৰ ঘৰখনৰ ফেমিলি বণ্ডিং বাঢ়ে লগতে এই কামটো কৰক আৰু মই কোৱা কথাকেইটা কৰক কিন্তু প্ৰথম এজন ডাক্তৰক লগত কনচাল্ট কৰক অকল বাস্তু কৰিব প্ৰথম আমি আমাৰ এই সমাজত প্ৰথম আমি ডাক্তৰ কনচাল্ট কৰি ল'ব লাগিব তাৰ বাকী কৰা কামখিনি কৰক মই কৰা কামখিনি পিছত কৰিব প্ৰথম ডাক্তৰ এজনৰ কাম কৰক
আমাৰ ফালৰ পৰা আশা ৰাখিম আমাৰ সকলোৱে ভাল হয় সুস্থ হয় কাৰণ 13 বছৰীয়া ছোৱালী সোনকালে ভাল হৈ যাব এবাৰ ডক্টৰ পৰামৰ্শ তাইৰ লগত এবাৰ ভাল ধৰণে পাতি চাবচোন কাৰণ কণমানি মোৰ মতে নহয় মোৰ মতে এবাৰ এজন গৈ মানে কাউন্সেলিং কৰিব লাগে কোনো ডাক্তৰৰ লগত একদম সহজ কথা সৰু সৰু দুটা দৰৱ দিব ঠিক হৈ যাব এই কথাটোৰ লগত সামঞ্জস্য ৰাখি অৰ্গন্তা আন এটা কথা জানিব বিচাৰিম যে প্ৰায় আজিকালি দেখা যায় কণমানিসকলৰ আজিকালি সাধাৰণতে খুব সোনকালে খং উঠে এইটো খং উঠাৰ কাৰণটো প্ৰথম কথা হৈ গ'ল আমাৰ আপোনালোকে নিজেই গম পাইছে আজিকালি কোনো ল'ৰা ছোৱালীয়ে খেলিবলৈ ওলাই নাযায় ঘৰৰ বিছনাতে বহি খেলে আমি আগতে স্কুলৰ পৰা আহি খেলিবলৈ ওলাই যাওঁ সেইটো এটা হেৰি হৈছে আৰু মোবাইলটো এটা কাৰণ হৈছে সেইটোৱে হয় অৰ্গন্তা আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ লিখিছে মৰমী বৰা আৰু বিপুল হাজৰিকাই পানীৰ বাবে দমকল কোন দিশত হ'ব লাগে জনাবচোন দমকলৰ দিশটো হ'ল আমাৰ উত্তৰৰ পৰা পূবলৈকে উত্তৰৰ পৰা পূবলৈকে উত্তৰৰ মাজৰ পৰা পূবলৈকে আমি উত্তৰ পূবত আমি দিব পাৰোঁ দমকল আৰু বহুতে দমকল বহাই পেলাই কয় যে আমাৰ পানীটো দক্ষিণ ফালে মুখে ওলায় আমি যিটো দমকল বহালোঁ দমকলৰ পৰা পানীটো যিফালে ওলায় সেইটো ডাঙৰ মেটাৰ নহয় বহুতে উত্তৰ পূবতো দমকলটো বহাই যদি আপোনাৰ দমকলৰ পানীটো দক্ষিণৰ ফালে ওলায় ভয় খায় আপোনালোকে সেইটো ভয় নাখাব দমকলৰ সঠিক জেগাটো সেইটো হ'ল উত্তৰৰ মাজভাগৰ পৰা উত্তৰ পূব আৰু পূবলৈকে হয় আহিছোঁ পাছৰটো প্ৰশ্নলৈ লিখিছে খগেন চন্দ্ৰ বৰদলৈ ঘৰৰ দা কোৰ কুঠাৰ আদি কাম কৰা লোহাৰ সঁজুলিবোৰ কোন ঠাইত থ'ব লাগে জনাবচোন সেইটো আমাৰ যিটো ষ্ট'ৰ ৰুম তাত থ'ব পাৰে আৰু লগতে যদি দক্ষিণৰ ফালে দক্ষিণ দিশটো আমাৰ মংগলৰ দিশ দা কটাৰী সেইবোৰ মংগলৰ বস্তু আৰু শনিৰো বস্তু সেইকাৰণে পশ্চিম দিশতো ৰাখিব পাৰোঁ আৰু দক্ষিণ দিশতো ৰাখিব পাৰোঁ কিন্তু এটা কথা মন কৰিব সেই বস্তুবোৰ যেন আমাৰ ঘৰটোৰ উত্তৰ পূব দিশত আৰু পূবত নাৰাখোঁ পূবত আৰু উত্তৰ পূব বাদ দি পেলাই পশ্চিম আৰু দক্ষিণ পশ্চিমত আৰু দক্ষিণত ৰাখিব পাৰি আহিছোঁ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে মৰমী কোঁৱৰে মোৰ ঘৰৰ চিৰিখন পূবৰ দিশত আছে কি কৰিম বাৰু মোৰ পেটত প্ৰায় পাথৰ হৈ থাকে উপায় এটা যদি বস্তুটো নিজেই জানিলেহেঁতেন কেনেকৈ গম পালে পাথৰ হোৱাৰ কাৰণটো কি হ'ব পাৰে প্ৰথম কথা আপোনাৰ যিটো আপোনাৰ শৰীৰৰ কথা ক'লে শৰীৰৰ কাৰণে আমি সদায় ঘৰটোৰ মই সদায় আপোনাৰ ড্ৰয়িং কৰি যেতিয়া বুজাওঁ মই পইচা পাতি বুলি ক'লে ক'ত আহে আমি সদায় মন কৰিব আমাৰ শৰীৰৰ যদি কিবা প্ৰব্লেম হয় আমি ঘৰখনৰ সদায় উত্তৰ পূব আৰু পূবলৈকে চাব লাগে তাত যদি আমাৰ কিবা বাস্তুদোষ থাকে তেতিয়া আমাৰ ঘৰত প্ৰব্লেম হোৱা দেখা যায় উত্তৰ পূবৰ ফালে যদি আমাৰ পাকঘৰ থাকে টয়লেট থাকে পূবৰ ফালে যদি পাকঘৰ থাকে টয়লেট থাকে তেতিয়া আমাৰ ঘৰত অলপ শাৰীৰিক প্ৰব্লেম হোৱা দেখা যায় আৰু যদি সেইকেইটাও নাই তাত আমাৰ যদি ৰঙা কালাৰ পিংক কালাৰ থাকে তেতিয়াও প্ৰব্লেম দিয়া দেখা যায় কিন্তু লগতে মন কৰিব বোলে ৰুমৰ কালাৰটোৱে নহয় তাত আমাৰ যদি আলমাৰী এটাও থাকে ৰঙা ৰঙৰ বা টেবুলো থাকে তেতিয়াও প্ৰব্লেম দিয়া দেখা যায় আপোনালোকৰ ঘৰত প্ৰথম উত্তৰ পূবৰ পৰা পূবলৈকে চাব আৰু মন কৰিব আপোনালোকে দক্ষিণ পশ্চিম বুলি পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজত শুই আছে নেকি তেতিয়াও যদি আমাৰ সেই দিশটোত হোৱা হয় সেইটো ডিছপ'জেলৰ দিশ তেতিয়া আমাৰ গাত প্ৰব্লেম হোৱা দেখা যায় প্ৰথম আপোনাৰ আজি এই কথাটো মই আজি প্ৰথম যিটো প্ৰশ্ন কৰিছিলোঁ প্ৰথম ডাক্তৰৰ লগত কনচাল্ট কৰক কাৰণ পাথৰ হৈছে ছেকেণ্ড আপোনালোকে ঘৰটোৰ উত্তৰ পূবৰ পৰা পূবলৈকে চাওক কিবা যদি আপোনালোকৰ ভুল আছে শুধৰাই লওক আৰু মই কওঁ যে অলপ দিন আপোনালোকে বেডৰুমটো চেঞ্জ কৰি উত্তৰ পূবৰ ফালে যদি আপোনালোকৰ ৰুম আছে তাত শুই চাওক ধন্যবাদ অৰ্পণা দৰ্শকসকলৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আন এটা খণ্ডত আপোনালোকক লগ পাম আপোনালোকৰ সমস্যাসমূহ লিখি ৰাখিব সেই সমস্যাসমূহৰ সমাধান আমাৰ বাস্তুবিদে আপোনালোকক দি আহিছে আৰু প্ৰতিটো খণ্ডতে দি যাব পুনৰ লগ পাম আন এটি খণ্ডত চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ আজিলৈ আহোঁ ধন্যবাদ